আজি আমাৰ মাজত উপস্থিত আছে হৰি কৰুৱা নামৰ এজন প্ৰকৃতিবিদ, যি প্ৰকৃতিত বৃক্ষ ৰোপণ কৰি প্ৰকৃতিখন সেউজ কৰাৰ সপোন দেখিছে। বিশ্বায়নৰ লগে লগে আধুনিক বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰসৰৰ লগে লগে সমগ্ৰ বিশ্বই যি প্ৰকৃতিৰ বিৰুদ্ধে ক'ব নোৱাৰাকৈ এক অভিযান আৰম্ভ কৰিছে, প্ৰকৃতিৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছে, উন্নয়নৰ নামত প্ৰকৃতিৰ ধ্বংসলীলা চলিছে। সেই সময়তে দুই এক ব্যক্তিয়ে সোঁতৰ বিপৰীতে গৈ প্ৰকৃতিখনক বিনন্দীয়া কৰাৰ, ফুলে ফলে জাতিষ্কাৰ কৰাৰ আকৌ সপোন দেখিছে। তেনেকুৱা এক ব্যক্তিত্ব আমাৰ শোণিতপুৰ জিলাৰ বৰাটি গাঁৱৰ নপামৰ হৰি কৰুৱাদেৱ। ইয়াৰ মঞ্চত হৰি কৰুৱাদেৱ, আপোনাক আমি এই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আপুনি কওকচোন, এই যিটো প্ৰকল্প বা যিটো সপোন, যিটো অভিযান আপোনাৰ, এই অভিযানটো আপুনি কেতিয়া আৰম্ভ কৰিলে আৰু কিয় আৰম্ভ কৰিলে? এইটো আচলতে মই 2013 চনৰ পৰা আৰম্ভ কৰিছোঁ আৰু বৰ্তমানলৈকে মোৰ কামখিনি চলি আছে। আৰু মই এই বৃক্ষৰোপণ কাৰ্যসূচীটো আজি অসমত কৰি থকাৰ এটাই কাৰণ আছে। মই যেতিয়া LP স্কুলত পঢ়িছিলোঁ, আপোনাৰ ক্লাছ 3-4তে মই পাইছোঁ যে মানুহৰ বাবে বা জীৱ জন্তুৰ বাবে গছ বস্তুটো কিমান প্ৰয়োজনীয়, সেই কথাটো মোৰ অনুভৱ হ'ল। আৰু মোৰ 2011 চনতে মোৰ অনুভৱ হৈছিলে, কিন্তু মই কাম আৰম্ভ কৰিছোঁ 2013 চনৰ পৰা আৰম্ভ কৰিছোঁ। তাৰপিছত আপোনাক কি শক্তিয়ে এনেকুৱা চালিত কৰে যে আপুনি এই কামটো নকৰিলে আপুনি থাকিব নোৱাৰে? এইটো মই এটা কথা ক'বই লাগিব। মোৰ আচলতে কি হয়, ৰাতিপুৱা যেতিয়া মই খোৱাৰ পৰা উঠিয়ে আহোঁ, চকু মুকলাৰ লগে লগে মোৰ এইটোৱে মনলৈ আহে যে মই আজি ৰাইজৰ কাৰণে কি কৰিব পাৰিম, পৃথিৱীখনৰ কাৰণে কি কৰিব পাৰিম। আচলতে এই কথাটোৱে মোক খুব দিগদাৰ দি আছে। আজি মানুহক কেনেদৰে সেৱা আগবঢ়াব পাৰিম, আজি প্ৰকৃতিৰ জীৱকুলক কিদৰে সেৱা আগবঢ়াব পাৰিম, এই চিন্তাটো আপোনাৰ প্ৰথম আহে। তাৰপিছতে আপুনি লাগি যায়, সেইমতে লাগি যায়। এতিয়া এক বৃক্ষ দশ পুত্ৰ সম, অলাগতিয়াল বহুত পুত্ৰ হোৱাতকৈ এজোপা গছ ৰোৱা বহুত পুণ্যৰ কাম। আমাৰ ভাৰতবৰ্ষৰ পুৰাণ উপনিষদ বা গোটেই ভাৰতীয় দৰ্শনটোতে প্ৰকৃতিৰ এই উপাসনা, অৰ্থাৎ প্ৰকৃতি থাকিলেহে আমি থাকিম, এই বস্তুটো আছে, গোটেই পাঠে পাঠে সিঁচৰিত হৈ আছে। মানুহে চৰ্বিত শ্ৰৱণ কৰে, বিভিন্ন কাহিনীবোৰ কয়, কিন্তু এইটো বাস্তৱ ক্ষেত্ৰত নকৰে। এতিয়া উন্নয়নৰ আমি দেখিছোঁ যে ৰেলপথ নিৰ্মাণৰ নামত, অট্টালিকা নিৰ্মাণৰ নামত, ৰাস্তা পথ নিৰ্মাণৰ নামত পাহাৰ খহাইছে, গছ গছনিবিলাক হেৰি কৰিছে। সেইকাৰণে গুৱাহাটী মহানগৰীতে অকাল বানপানী হৈছে, অৰুণাচল প্ৰদেশত ভূমিস্খলন হৈছে, কাছাৰত হৈছে, নহয়নে? গতিকে প্ৰকৃতি ৰক্ষা কৰা, ৰক্ষকৰ ভক্ষক হৈছে। আচলতে ৰক্ষকৰ নাম লৈ পেলাই তেওঁলোকে প্ৰকৃতিখনক আচলতে হেৰি কৰিছে, আঘাত কৰিছে। এইটো এটা এনেকুৱা এটা মানে প্ৰচাৰমুখী যিটো কাম, সেই প্ৰচাৰৰ আঁৰত কিবা কিবি থাকিব পাৰে দেই, এনেকুৱা এটা ভাবিছোঁ মই কথাটো। তাৰ বিপৰীতে তোমাৰ দৰে এজন ব্যক্তি, সেই ব্যক্তিসকলে কিন্তু এই শংকৰদেৱৰ যিটো কথা, যত জীৱ জংগম কীট পতংগম অগণগ জগতে ৰিকায়া, এই প্ৰকৃতিত যিমানবিলাক আমাৰ জীৱ আছে সকলোৱে তেখেতৰ প্ৰকাশ, এই আদৰ্শ লৈ পেলাই গোটেই বসুন্ধৰাখনেই আমাৰ কুটুম, বসুধৈৱ কুটুম্বকম, হয়নে? এই ধৰণৰ কিছুমান কথা লৈ পেলাই আমাৰ মানুহখিনিয়ে দুই একে অতি অকলশৰীয়াভাৱে এই অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত তোমাৰ দৰে আৰু কেইগৰাকীমান ব্যক্তি কিন্তু আছে, ভাৰতবৰ্ষত আছে। আৰু অসমৰ একেবাৰে বিখ্যাত যিগৰাকী ব্যক্তি হৈছে যাদৱ পায়েংদেৱ। যাদৱ পায়েংদেৱৰ আনুষ্ঠানিক শিক্ষা বৰ বিশেষ নাই যদিও তেখেতে এই দিশত আন্তৰ্জাতিক পৰ্যায়ত এটা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, আৰু আমাৰ সকলোৰে তেখেত অনুকৰণীয়, আদৰ্শনীয়। আপুনি যাদৱ পায়েংদেৱক লগ পাইছেনে বাৰু? কেনেকৈ পাইছে কওকচোন? তেখেতক মই লগ পাইছোঁ আমাৰ এই অঞ্চলৰে হাইস্কুলত, তেখেতৰ লগত দেখা দেখি দিছে। আৰু এতিয়া মই তেখেতৰ ওচৰলৈ গৈ থাকোঁ, তেখেতৰ ঘৰত গৈ থাকোঁ। ঘৰ ক'তনো? তেখেতৰ ঘৰ যোৰহাটৰ ককিলামুখত। প্ৰথম যাওঁতে আপুনি তেখেতে কেনেকৈ সঁহাৰি দিছিলে? তেখেতে খুব ভাল পাইছে মই যেতিয়া মোৰ কামৰ কথা ক'লোঁ, আৰু মোক সুধিছে যে তুমি ৰুই যোৱা গছবিলাক ৰাইজে ৰাখিছেনে? মই কৈছোঁ ৰাখিছে, কাৰণ মই ৰাজহুৱা অনুষ্ঠানবিলাকত লগাওঁ, অসমৰ যিকোনো ৰাজহুৱা অনুষ্ঠানত মই বৃক্ষৰোপণ কৰি আছোঁ। গতিকে তেখেতে খুব ভাল বুলিয়ে কৈছে। আৰু তেখেতে কৈছে যে অসমত
এতিয়া তেখেতে হেনো এদিন পেপাৰ আছিলে এটা পালে, তেখেতে কৈছে অসমত মানে বেছিভাগ মানুহে গছ কাটে। সেই সমীক্ষাটো পোৱাৰ পিছত তেখেতে মানে বৰ দুখ প্ৰকাশ কৰিছে মোক। তথাপিও মোক কৈছে, মোক এটা উপদেশ দিছে যে যোনেই যি কৰক আমাৰ কৰণীয় কাম আমি কৰি যাব লাগিব, কৰি থাকা, তেনেকৈ উপদেশ দিছে। আৰু সেইমতে মই কৰি গৈ আছোঁ। আৰু মই তাকেইতো মানে নেতিবাচক শক্তি বহুত আছে মানে নিৰুৎসাহিত কৰা, সেইবিলাকলৈ কাণ নিদি আমি আমাৰ যিটো অভিযান সেই অভিযানত আমি লাগি থাকিব লাগিব। এতিয়া তোমাৰ ভৱিষ্যত আৰু কি পৰিকল্পনা আছে এই প্ৰকৃতিখনক লৈ পেলাই, বা তুমি কি বুলি ভাবিছা? আৰু তুমিতো ইতিমধ্যে বিভিন্ন বিদ্যালয়, কলেজ, মৰিখালি আৰু ৰাজপথৰ দাঁতি ইয়াতো বৃক্ষৰোপণেৰে জাতিষ্কাৰ কৰিছে। মই বৰ্তমান 5খন ডিষ্ট্ৰিক্টত মানে যাব পাৰিছোঁ। শোণিতপুৰ, বিশ্বনাথ, নগাঁও, তিনিচুকীয়া, ওদালগুৰি, এইকেইখন ডিষ্ট্ৰিক্টলৈ গৈছোঁ। অকল এইকেইখনেই নহয়, মই অসমৰ গোটেইকেইখন জিলাতে মানে এবাৰ ঘূৰিবলৈ মন আৰু এই বৃক্ষৰোপণ কামটো কৰিবলৈ মন আছে। বৃক্ষৰোপণৰ ক্ষেত্ৰত আমাৰ উপনিষদত বৰ ধুনীয়া ধুনীয়া কাহিনী আছে। মহাৰাজ যযাতি, এই যযাতিৰ এগৰাকী কন্যা আছিল মাধৱী। সেই মাধৱীয়ে মনুষ্য সমাজৰ যিবিলাক মানে অৱদমনকাৰী শক্তি, নাৰীৰ বিৰুদ্ধাচৰণকাৰী শক্তি, সেই শক্তিৰ বিৰুদ্ধে তেওঁ আছিলে এক নীৰৱ প্ৰতিবাদ। তেওঁৰ যেতিয়া স্বয়ম্বৰ হ'ল, স্বয়ম্বৰত গোটেই ৰজা মহাৰজাৰ সন্মুখত তেওঁ কাকো বৰণ নকৰি তেওঁ এটা গছ পুলি বৰণ কৰিছিল, যাৰ কাৰণে সেই স্বয়ম্বৰ সভাত হুলস্থুল লাগিছিল। তেতিয়া যযাতিয়ে ক'লে, আই তুমি এই কামটো কিয় কৰিলা? তুমি ইমান উপযুক্ত ৰজা মহাৰজা থাকোঁতে তুমি এই গছ পুলিটোত কিয় মাল্যাৰ্পণ কৰিলা? তেতিয়া মাধৱীয়ে কৈছে, দেউতা মই আজি গাভৰু হ'লোহি, এই মনুষ্য সমাজখন যে ইমান কুটিল, ইমান স্বাৰ্থপৰ, তুমি কোৱাচোন দেউতা, তুমি মোৰ সন্মতি নোলোৱাকৈ তোমাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বিভিন্ন ঋষি কুমাৰক, বিভিন্ন মহাৰজাক মোক কেনেকৈ এৰি দিছিলা? তুমি এবাৰ সুধি চাইছিলা মোৰ মনৰ কথা? মোৰ মনৰ কথা তুমি এবাৰ সুধি চাইছিলা? আৰু এই যে মহাৰাজসকল ৰখি আছে, যুৱৰাজসকল ৰখি আছে, তেওঁলোকে মোৰ মনৰ কথা জানিবলৈ অকণো আগ্ৰহ প্ৰকাশ কৰা নাই। তেওঁলোকে মোক কেৱল লোলক দৃষ্টিৰে চাইছে। গতিকে এনেকুৱা এখন সমাজ, মনুষ্য সমাজ মোৰ আৱশ্যক নাই। আজিৰ পৰা অৰণ্য হ'ব মোৰ ঘৰ, অৰণ্যৰ লগতে আজিৰ পৰা মোৰ বিবাহ হ'ল আৰু মই অৰণ্যবাসী হ'লোঁ আজিৰ পৰা। এইবুলি এটা বহুত মানে ডাঙৰ এটা সিদ্ধান্ত লৈছিল তেওঁ। গতিকে তেতিয়াই প্ৰতিবাদ কৰি থৈ গৈছে, হয়নে নহয়? হয়। তো একেদৰে আমি যিমানবিলাক কথা দেখোঁ, প্ৰকৃতিত যিমানবিলাক জীৱ আছে, সেই প্ৰতিটো জীৱই কিবা নহয় কিবা এটা শৃংখল আকাৰে আমাক সহায় কৰি আছে। আমি হয়তো প্ৰত্যেকৰে উপকাৰিতা নাজানো। কিছুমান বস্তু আমি অপতৃণ বুলি বা কামত নহা গছ বুলি আমি কাটি পেলাওঁ, কিন্তু কামত নহা বুলি কোনো গছেই নাই পৃথিৱীত। মই জনাত কামত নহা বুলি কোনো গছেই নাই, হয়তো তাৰ কামটো আমি বুজি নাপাওঁ। কামত নহা বুলি পৃথিৱীত কোনো গছেই নাই। আপুনি যিটো কয় বিহলঙনি পাতেই বোলা বা ইফালে তুমি চৰাত পাতেই বোলা, তাৰো কিবা এটা ফাংচন আছে, হয়নে নহয়? পৰুৱাটোৰো আছে, কিন্তু আমি নাজানো। গতিকে নাজানি পেলাই আমি ধ্বংস কৰা আমাৰ কামত অহা যিখিনি গছ, ভাল ভাল কাঠৰ গছ, ভাল ভাল ফলৰ গছ আমি লগাই লওঁ, বাকীবিলাক গছ আমি কাটি পেলাওঁ। এতিয়া উদাহৰণস্বৰূপে আমি এটা সময়ত আমি এই ঔটেঙা, অমৰা এইবিলাক গছ কাটি পেলাইছিলোঁ, আতলাছ গছ কাটি পেলাইছিলোঁ। তাৰ বদলি আমি চেগুন লগাইছিলোঁ, হয়নে নহয়? ভাল ভাল ফলৰ গছ লগাইছিলোঁ, ডালিম লগাইছিলোঁ, আম গছ কাটিছিলোঁ। এতিয়া দেখিলোঁ বিজ্ঞানসন্মতভাৱে এইটো কথা গম পোৱা গৈছে যে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত, মানুহৰ স্বাস্থ্য ভাল কৰি ৰখাত এই গছবোৰৰ মানে প্ৰচুৰ বৰঙণি আছে। গতিকে আমি ইয়াৰ গছ বিনাশ কৰিব নালাগে। গছৰ ভূমিকাটো কি আমি জানিব লাগে। আচলতে আমি সেই বিজ্ঞানৰ কৰিব লগা বহুত আছে। আমি বিশেষ কথা এতিয়ালৈকে একো গমেই পোৱা নাই। প্ৰতিজোপা গছৰ ফাংচনৰ কথা আমি গমেই পোৱা নাই। জৈৱ বৈচিত্ৰ্যত সিহঁতে কিদৰে অৰিহণা আগবঢ়াইছে আমি গমেই পোৱা নাই। আচ্ছা, হৰি কৃপাদেৱ, আপোনাৰ পৰিয়ালৰ বিষয়ে কওকচোন, কোন কোন আছে? আমাৰ হেৰি আছে, পত্নী আছে আৰু 5 বছৰীয়া ল'ৰা এটা আছে। ল'ৰাক ক'ত দিছা? ল'ৰা আমাৰ গাঁৱৰ মানে চৰকাৰী বিদ্যালয়ত দিছা? চৰকাৰী বিদ্যালয়। খুব ভাল কৰিছা। তুমি তোমাৰ অভিযানত লাগি থাকা, ঈশ্বৰ তোমাৰ সহায় হ'ব।
আৰু সকলোতকৈ ডাঙৰ কাম মই ভাবোঁ যে তোমাৰ এই সময়ত আৰাধ্য ব্যক্তি কোন অসমৰ মই কিন্তু কোনো মানে ডাঙৰ বিষয়া বা মন্ত্ৰীৰ নাম নলওঁ মই যাদৱ পায়েঙৰ কথা কওঁ মোৰ প্ৰিয় ব্যক্তি আৰু একেদৰে এই এলেকাৰ প্ৰিয় ব্যক্তি সকলোতকৈ এতিয়া তুমি মোৰ কাৰণে কাৰণ তুমি নিস্বাৰ্থভাৱে যিখিনি কৰি আছা সেয়া তাৰ যিটো ফল সেই ফলৰ মানে অক্ষয় পৰিণাম আমাৰ নাতি পৰিণাতিয়ে ভোগ কৰিব। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ এই জয়যাত্ৰা অব্যাহত ৰাখা, দেৱাদিদেৱ তোমাৰ সাৰথি হওক, তুমি লাগি থাকা। ধন্যবাদ।